কবিতার শিরোনাম সুমথিরা বেচা তিৰোতাজনী। কবি লক্ষেশ্বৰ ৰায়। শালগাছৰ লুংলুঙীয়া বাটেৰে তাই আহে, হালধীয়া ধূলিৰে ধূসৰিত চাদৰেৰে মুখ মোচে। নিয়ৰৰ কণা ওলমি থাকে ধেনুভেৰীয়া চেলাউৰি। কমলা পকা বতৰত তাই সদায় আহে, সুমথিৰাৰ দৰে মুখখনি কোমল, কমলাৰ গুটিৰ দৰে কঠিন তাইৰ দুখ। তাই কিনে আৰু বিকে, কিমাননো লাভ। তথাপি আহে চামঠাইবাৰী চকলৈ, হাইৱেদি হুৱাই গাড়ী চলে। চকতে গাড়ী ৰখে, কাৰ, বাছ, ট্ৰাক। হেণ্ডিমেনৰ মাত ভাহি আহে, কোকৰাঝাৰ কোকৰাঝাৰ, গেলেংফু গেলেংফু, গোসাইগাঁও বঙাইগাঁও। কমলাৰ দাম কিমান? 5টাত 100 টকা। সন্ধিয়াৰ আগে আগে সকলো সামৰি সুতৰি তাই আকৌ একেটা লুংলুঙীয়া বাটেৰে ঘৰলৈ উভতে। মোনাত আনে চাউল, দালি, এমুঠি চাহপাত, চেনি। আন্দোলনৰ সময়ত কাল ধুমুহা বৈছিল, গিৰিয়েক নোহোৱা হ'ল। কোন হালনিত যে শুই থাকিল তাই গমকেই নাপালে। ৰাতি সদায় হেতেলেতিয়াই তাই কান্দে, বাৰ্থা বুঢ়াক কাতৰে মাতে, মোৰ মানুহটোক ঘূৰাই দিয়া। ল'ৰা ছোৱালী হালে তন্দ্ৰালো চকুৰে তাইলৈ কাতৰেৰে চায়। কি বুজিব এই অবুজ সন্তান হালে? কিমান যে ধুমুহাই এই ঘৰৰ ওপৰেৰে বৈ গৈছে, হাবিবোৰ পাতল হৈ গৈছে, শাল গছবোৰ নোহোৱা হৈছে, চম্পাৱতীৰ পানীও শুকাই গৈছে। ধু ধু বালিত পৰি আছে শুকান মাছৰ কাই। মানুহজনী আজিও চামঠাইবাৰী চকলৈ আহে, নহ'লে দুখবোৰ যে উজাই আহে।